এতিয়া আঘোণ মাহ কৃষিজীৱী অসমীয়াৰ শস্য পোৱাৰ বতৰ কুঁৱলীয়ে আৱৰা আশ্বাদনৰ মাজত এতিয়া আঘোণৰ বিদায় বেলা ঢকুৱাখানাৰ পথাৰত কৃষকৰ উৎসাহৰ ঢল অসমীয়া সমাজৰ পৰা ক্ৰমাতে হেৰাই যোৱা হাউৰি দিয়া প্ৰথাৰে একাংশ মহিলাই দেখুৱাইছে সমৃদ্ধিৰ নিদৰ্শন সমূহীয়াভাৱে সোণকুটি চপোৱাত ব্যস্ত যুৱতী মহিলা ধান কটাৰ মাজে মাজে কঠাৰ মহলা আৰু নিমখ জলকীয়াৰে ৰবাব টেঙাৰ জুতি নাই দুখ নাই ভাগৰ আছে কেৱল প্ৰাপ্তিৰ আনন্দ আৰু সন্তুষ্টিৰ হাঁহি আজি ৩০-৪০ গৰাকীমান দাৱনীয়ে ধান দাইছো আৰু আমাৰ এই সহযোগী দদাইদেউ খুৰীদেউ বা আমাৰ ল'ৰাহঁতো আহি ডাঙৰি কঢ়িয়াইছে আমি গোটেইখিনি মিলি আগৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি হাৰিয়া মৰাৰ ব্যৱস্থা কৰিছো আমি সকলোৱে এই ওচৰত পুখুৰী আছে পুখুৰীৰ পৰা মাছ ধৰি আনি পুৰি পিটিকা বনাই আমি জুতিও লৈছো খাদ্যৰ বহুত ভাল লাগে 10 জনৰ বাবে আদৰ্শ স্বৰূপ হৈছে নাজিৰাৰ কৃষক হেমিদুৰ ৰহমান ৰহদৈ পুখুৰীৰ পথাৰত 30 বিঘাৰো অধিক কৃষিভূমিত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হেমিদুৰ ৰহমানে কৃষি কৰ্মৰ বাবে ইতিমধ্যে তেওঁ বহুকেইটা বঁটাও লাভ কৰিছে আৰু আমি শাওণ মাহত যিটো কষ্ট কৰোঁ বোকা পানী আমি বহাগৰ পৰা হাল চাল বাই মেলি যিটো কষ্ট পাওঁ তাৰ ফলটো আমি এতিয়া উপভোগ কৰিবলৈ পাইছোঁ আৰু ইয়াৰ এই সোণালী ধানখিনি আমি দেখি আমাৰ মন ভৰি যায় আৰু ইয়াত সোণালী ধানৰ যিটো দৃশ্য সেই দৃশ্যই আমাক যথেষ্ট পুলকিত কৰে ৰূপৈহাট লাওখোৱাৰ 6 নং বগামুখৰ 4জন যুৱকে দেখুৱাইছে নিদৰ্শন কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো দিছে সংস্থাপন বানে ধোৱা অঞ্চলটোৰ 20 বিঘাৰো অধিক মাটিত বিভিন্ন ৰবি শস্যৰ খেতি কৰি বছৰি উপাৰ্জন কৰি আহিছে লক্ষাধিক টকা কৃষকৰ বাবে অসম চৰকাৰে আগবঢ়োৱা কোনো আঁচনি আজিলৈকে লাভ কৰা নাই যুৱককেইজনে আমি প্ৰায় আজি 6-7 বছৰ ধৰি পাৰ্টনাৰশ্বিপত খেতি কৰি আছো আৰু লাভৱান হয় বাৰু যদিও মানে আমি খেতি কৰি আছো তথাপি কিন্তু চৰকাৰৰ পৰা কোনো সা সুবিধা এতিয়ালৈকে পোৱা নাই মাজুলীত কৃষক পিতৃৰ আদৰ্শ অনুকৰণ তিনি পুত্ৰৰ মৰুময় পথাৰত গঢ়ি তুলিছে কৃষি বিপ্লৱ মাজুলীৰ আদৰ্শৱান কৃষক কলিৰাম কলিতাৰ তিনি পুত্ৰই ভকত চাপৰিৰ বৃহত্তৰ অঞ্চলত কবি বেঙেনা ৰঙালাও জলকীয়াকে ধৰি উৎপাদন কৰিছে ভিন ভিন শস্য তিনি ভাতৃয়ে উন্নত প্ৰযুক্তিৰে নিজেই খেতি কৰাৰ লগতে আন কেইবাজনো নিবনুৱাকো খেতিত নিয়োজিত কৰি দিছে সংস্থাপন আমাৰ বেঙেনা আছে তাৰপিছত বিলাহী কবি আছে ওলকবি ফুলকবি বন্ধাকবি ব্ৰকলি আছে কেপচিকাম কৰিছোঁ ৰঙালাও আছে জলকীয়া বিন আছে তাৰপৰা বডি আছিল বডিটো ইতিমধ্যে আদায় হৈছে বাৰু সেই হৈছে তিয়ঁহ আছিল সেইটো সেই হৈছে আৰু তিতা কেৰেলা আছে সততে চৰ্চা হৈ অহা অসমীয়া ডেকাৰ পথাৰ দখলৰ এয়া যেন কুচকাৱাজ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম বৰ ধুনীয়া লাগিছে দে